বিশেষভাৱে আমাৰ B.ed ডিগ্ৰী যেটো এটা খুব প্ৰয়োজনীয় ডিগ্ৰী আমাৰ বহু সংখ্যক কৰ্মৰত ইন সাৰ্ভিস শিক্ষকৰ B.ed ডিগ্ৰী তেওঁলোকৰ নাই আৰু ওপেন এণ্ড ডিষ্টেন্স মোডত এই ডিগ্ৰী আহৰণ কৰাৰ ব্যৱস্থা আমাৰ ৰাজ্যখনৰ ভিতৰতে নাই এতেকে এই ষ্টেট ওপেন ইউনিভাৰ্চিটিত আমি B.edৰ কোৰ্স কেনেধৰণে কৰাব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এডভাইজাৰ এডিশনাল চিফ সেক্ৰেটাৰী আমি তেওঁলোকৰ লগত এক দীঘলীয়া বৈঠকত আমি মিলিত হলো আৰু আমাৰ যেটো গ্ৰছ এনৰোলমেন্ট ৰেশিও ইন হায়াৰ এডুকেশ্যন বুলি কোৱা যায় য'ত আমি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটৰ তুলনাত পিছ পৰি আছো আমাৰ অনলি 17% হে আমি এচিভ কৰিব পাৰিছো NEP-এ কৈছে 2035 চনৰ ভিতৰত 50% হ'ব লাগিব এতিয়া নেশনেল এভাৰেজ 30% আৰু এই আমি গ্ৰছ এনৰোলমেন্ট ৰেশিওটো উন্নীত কৰিবলৈ হলে মুক্ত বিশ্ববিদ্যালয় বা মুক্ত শিক্ষাৰ আমি ব্যৱস্থা ল'ব লাগিব এটো কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত নহয় বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত আমাৰ ওপেন স্কুল আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়স আছে নেশনেল ইনষ্টিটিউট অফ ওপেন স্কুলিং আমি খুব সোনকালে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগত ক্ষেত্ৰত আমি মুক্ত শিক্ষাৰ এখন কৰ্মশালা অনুষ্ঠিত কৰিম আৰু এখন ষ্টেটৰ এখন SOPও আমি দিম যাতে ইয়াৰ গুণগত মানটো ৰক্ষা কৰিব পৰা যায় আৰু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীক আমি শিক্ষাও যাতে আমি প্ৰদান কৰিব পাৰো সেই লক্ষ্য লৈ পেলাই আজি আলোচনাখিনি কৰিম B.edৰ কাৰণে আমাক পাৰমিশন লাগিব নেশনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTE তাৰ আগতে আমি কেইটামান শৰ্ত পূৰণ কৰিব লাগিব তেওঁলোকৰ পাৰমিশন লাভৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ লগত কথা পাতিছে গতিকে মই আশাবাদী বিশ্ববিদ্যালয়খনৰ যিখিনি নাটনি আছে সেইখিনি আমি খুব সোনকালে পূৰণ কৰি দিম যাতে বিশ্ববিদ্যালয়খনে NCTEত আবেদন কৰিব পাৰে আৰু মই ভাবো NCTE যেহেতু আমাৰ অসমত এখনো ওপেন কলেজ নাই য'ত B.ed ডিগ্ৰী কৰিব পাৰে গতিকে কৃষ্ণকান্ত সন্দিগৈত সেই ব্যৱস্থাটো ভাৰত চৰকাৰ অনুমোদন জনাব বুলি মই আশাবাদী